সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 6 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 1:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাত্ৰি 2:42 চলি থাকিব। আজি যোগ হৈছে ইন্দ্ৰ যোগ, ৰাত্ৰি 8:59 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:33:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:59। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:27 পৰা 9:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:58 পৰা 2:16। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ উপদেশত আজি ধন সঞ্চয় কৰিছিল তেতিয়াহ'লে আজি সেই সঞ্চয় কৰা ধনে কিছু কামত লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ সদস্যসকলে অকণমান আপোনাক আপত্তি কৰিব। পৰিয়ালৰ সদস্যসকলৰ আজি কিবা নহয় কিবা আপুনি আপত্তি পূৰণ কৰিব লাগিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালত অৱশ্যে আজি সোনকালে সিদ্ধান্তবোৰ লোৱা আজি পৰিলক্ষিত হ'ব। লগতে পুৰণা বন্ধু বান্ধৱৰ সৈতে আজি যোগাযোগ আপোনাৰ বাঢ়িব। কিন্তু জীৱনসংগীৰ সৈতে সৰু কথাত হয়তো মতবিৰোধ আহিব পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। ইয়াৰ বাহিৰে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে যিমান আপুনি জড়িত থাকিব সিমানেই দিনটোত লাভৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে মনৰ আশাবোৰো সোনকালে পূৰণ হ'ব, কাৰণ কিবা যদি কথা মনত আপুনি ভাবি আছে সেই ভাবি থকা কথাবোৰ কামবোৰ সিদ্ধি হোৱাৰ আজি সম্ভাৱনাও পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। বাকী প্ৰায় প্ৰতিটো দিশত অৱশ্যে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি বহু ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে মানুহৰ সৈতে আজি মিত্ৰতা সম্পৰ্কবোৰ
বৃদ্ধি পাব। কিন্তু আজি আপুনি কিবা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যিটো কাৰণত আপোনাৰ মনত ভয় ভাবো হয়তো আহিব পাৰে। গতিকে নিজৰ আত্মবিশ্বাস আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি সামাজিক কাৰ্যতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ ঘৰৰ কামতকৈ সমাজৰ কাম বনবোৰত আপুনি আজি বেছিকৈ অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। আজি খৰচো কিছু থাকিব, বিশেষকৈ জীৱনসংগীৰ নামত খৰচ হ'ব পাৰে, কিন্তু জীৱনসংগী আপোনাক প্ৰত্যেকটো ক্ষেত্ৰত আজি ছাপোৰ্ট কৰা দেখা পোৱা যাব আপোনাক। ইয়াৰ বাহিৰে সৰু সৰু কামত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে ডাঙৰ ডাঙৰ কাম বনবোৰ এওঁলোকে একাষৰে কৰি সৰু সৰু কাম বনবোৰত বেছি প্ৰাধান্যতা দিয়াও পৰিলক্ষিত হ'ব। আজি সৰু সৰু যাত্ৰাৰ যোগ দেখা গৈছে। কিবা কাৰণবশতঃ আপোনাৰ যাত্ৰা ভ্ৰমণ দিনটোত হৈ থাকিব। আজি মুকলি ঠাইত কিছু সময় অতিবাহিত কৰিবলৈ খুবেই ইচ্ছা যাব। গতিকে অকণমান বাহিৰত ক'ৰবাত মন পচন্দৰ ঠাইলৈ হয়তো যাত্ৰা কৰিব আজি ইচ্ছা যাব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি চেষ্টাত সফলতাৰ পূৰ্ণ যোগ আছে। গতিকে অকণমান চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ সকলো কাম ধুনীয়াকৈ হ'ব। কিন্তু অকণমান ধৈৰ্য কমিব পাৰে, মাজে সময়ে হয়তো ধৈৰ্যহীন যেন আপুনি নিজে অনুভৱ আজি কৰিব। ধন অহা যোৱা কৰি থাকিব, কিছু ধন আজি আহিব, কিছু ধন খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। কিন্তু আৰ্থিক সমস্যাবোৰ আজি বহু পৰিমাণে কম হ'ব। লিখা পঢ়াৰ নামতো কিছু ব্যস্ততা আজি বাঢ়িব। বিগত দিনৰ তুলনাত আজি লিখা পঢ়াৰ নামত কিছু বেছি ব্যস্ত থাকিব লাগিব। আৰু ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি কৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে ভৱিষ্যতৰ পৰিকল্পনাবোৰ আজি দিনটোত খুব ধুনীয়াকৈ কৰা দেখা পোৱা যাব। আজি মান সন্মান প্ৰতিষ্ঠাৰো আপোনাৰ বৃদ্ধি পাব। বিশেষকৈ নিজৰ ক্ষমতা দক্ষতাবোৰ আনৰ আগত দেখুওৱাৰ নতুন নতুন সুযোগ সুবিধা আজি নিশ্চয় লাভ কৰিব। লগতে বিবাহিতসকলৰ প্ৰিয়জনৰ সৈতে অকণমান সৰু সৰু কথাত মতবিৰোধ থাকিব পাৰে। গতিকে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিলে বাকী কিন্তু প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা শিকাৰ খুব আগ্ৰহী হৈ পৰা দেখা যাব। গতিকে নতুন কথা জানিব, শিকিবলৈ আজি খুবেই আপোনাৰ মন যাব। বয়সস্থ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি পুৰণা বন্ধুৰ সৈতে পুনৰ যোগাযোগ হ'ব। পুৰণা বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা আজি বাঢ়িব। ভাতৃ ভগ্নীয়ে আপোনাক হয়তো আজি আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে, অৰ্থাৎ ভাতৃ ভগ্নীক আপুনি আজি ধনেৰে সহায় কৰিবলগীয়া হ'ব পাৰে। কিন্তু স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব। আনে কিবা ক'লেও, কঠিনভাৱে কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ এওঁলোকে সোনকালে নিদিয়ে। সহ্য কৰা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি আহিব ধৰিব। ৰাতিপুৱাৰ ভাগতে ক'ৰবাত হয়তো সৰু সুৰা যাত্ৰা হ'ব পাৰে, কাৰণ পুৱাৰ ভাগতে ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত প্ৰশংসাও আপুনি ক'ৰবাৰ পৰা লাভ কৰিব। আকস্মিক ভাল খবৰে আপোনাৰ মনত কিছু উৎসাহ, উদ্দীপনা, মনোবল এইবোৰ বঢ়াব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ খঙৰ মাত্ৰা বাঢ়িব, গতিকে যিমান পাৰে নিজৰ খং ৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আজি কিন্তু লেনদেনৰ পৰিমাণ বাঢ়িব, কিছু ধন আহিব, কিছু ধন খৰচো হ'ব, গতিকে ধনৰ লেনদেন মাজে সময়ে হৈ থাকিব। আজি কোনোবাই হয়তো আকস্মিকভাৱে আপোনাক ধন দিব পাৰে, আপুনি গম নোপোৱাকৈ হয়তো আপোনাক কোনোবাই একাউণ্টতে হওক নতুবা অন্য ক'ৰবাতে হওক ধনৰ আৰ্থিকভাৱে সহায় কৰিব পাৰে। আজি কিন্তু আপোনাৰ যাত্ৰা দিনটোত হৈ থাকিব, অহা যোৱা যাত্ৰা, ভিৰ থকা ঠাইৰ সৈতে যোগাযোগ আপোনাৰ খুবেই বাঢ়িব। আজি জীৱনসংগীয়ে আপোনাক কথাবোৰ সিমান ভালকৈ খুলি নক'ব, গতিকে প্ৰিয়জনৰ কথা আপুনি জানিবলৈ কিছু চেষ্টা আজি কৰিব লাগিব। বাকী যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অধ্যয়নত আজি নতুনত্বৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। পুৰণা বিষয় অধ্যয়ন কৰাৰ বিপৰীতে তেওঁলোকে নতুন নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি বিচৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰ আনৰ পচন্দৰ হ'ব, গতিকে আপোনাৰ কাম বনবোৰক অন্য ব্যক্তিয়ে অনুসৰণ কৰা দেখা যাব। আনৰ উপদেশে আপোনাক আজি দিনটোত কোনোবা ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাও দেখা যাব, গতিকে আনৰ উপদেশো আজি আপোনাৰ প্ৰয়োজন হ'ব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোত 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰত ধন বিচাৰি আহিব, গতিকে আনক আৰ্থিকভাৱে আপুনি সহায় কৰিবলগীয়াও হৈ পৰিব। আজি আনৰ উপদেশে আপোনাক কোনোবা ক্ষেত্ৰত আৰ্থিকভাৱে লাভ দিয়াও দেখা যাব, গতিকে আনৰ উপদেশ মানি চলাটো মাজে সময়ে আপোনাৰ বাবে লাভদায়ক হৈ উঠা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে বহু আজি আপুনি পৰিয়ালৰ কাম কৰিব লাগিব, পৰিয়ালৰ দায়িত্ব আজি আপোনাৰ ওপৰত বাঢ়িব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি মনত ভাবি আছে, আজি কিন্তু আপোনাৰ আজৰি সময়ত সেই কাম বনবোৰ হৈ উঠিব। আজৰি সময় আজি দিনটোত লাভ কৰিব, জিৰণি লোৱাৰো সুযোগ সুবিধা আজি লাভ কৰিব। বিগত দিনত ব্যস্ত হৈ আছিল, আজি সময় আপুনি লাভ কৰিব। যিহেতু এই ৰাশিৰ ব্যক্তিসকলে জন্মগতভাৱেই কিছু সুস্বাদু ভোজন গ্ৰহণ কৰি খুবেই ভাল পায়, আজি সেই সুযোগ সুবিধা আপোনাৰ সন্মুখত নিশ্চয় আহিব। শাৰীৰিকভাৱেও পৰিৱৰ্তন আপোনাৰ আজি দেখা পোৱা যাব। লগতে জীৱনসংগীৰ কিবা ভাল খবৰ আপুনি আজি লাভ কৰিব। জীৱনসংগীৰ কৰ্মত কিবা আজি পৰিৱৰ্তন দেখিবলৈ পাব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ ইচ্ছা যাব। বাহিৰা ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত ওলাই যাবলৈ, ঘূৰিব ফুৰিবলৈ আপোনাৰ আজি মন যাব। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব, ঘূৰা ফুৰাৰো আজি বন্ধু বান্ধৱৰ সৈতেই কিছু দেখা পোৱা গৈছে সময় পাৰ কৰাৰ। আজি ধন আপুনি খৰচ কৰিব লাগিব, যদিও খৰচ নকৰিম বুলি ভাবি আছে, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সম্পৰ্কীয় ব্যক্তি, কোনোবা অতিকে মিত্ৰ ব্যক্তি, তেনেধৰণৰ কোনোবা ব্যক্তিৰ পৰা আপোনাৰ উপহাৰৰ আজি আদান প্ৰদান হ'ব ধৰিব। আজি কাৰোবাক হয়তো আপুনি ক্ষমা কৰি দিবলগীয়া কোনোবা ক্ষেত্ৰত হৈ পৰিব। দিনটোত কৰ্মৰ উত্তৰ দায়িত্ব বাঢ়িব, বিশেষকৈ ঘৰত আপোনাৰ কামৰ দায়িত্ব কিছু আহি পৰিব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ পুৰণা কথাই মতভেদ অনাৰ সম্ভাৱনাও দিনটোত দেখা গৈছে, গতিকে কিছু গুৰুত্ব ৰাখিব। মনত নতুন নতুন চিন্তাবোৰ আহিব ধৰিব, গতিকে অনাগত দিনত কি কামেৰে আপুনি নিজক আগবঢ়াই লৈ যাব পাৰিব, তেনেধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আহিব ধৰিব। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম, কাৰণ পঢ়াত
আজি বহুত সময় আপোনাক লাগি থকা দেখা নাযায়। বাকী কিন্তু শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। আজি আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিব পাৰিব। গতিকে ধন আগমনৰ সম্ভাৱনা এওঁলোকৰ কিছু দেখা পোৱা গৈছে। মনত মনোবল, বিশ্বাস আৰু সাহস এই তিনিওটা ক্ষেত্ৰত এওঁলোকৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। এওঁলোকে নিজৰ উপলব্ধিসমূহ আনৰ সৈতে প্ৰকাশ কৰিব বিচৰা দেখা যাব। গতিকে নিজৰ কিবা উপলব্ধি আনক ক'বলৈ খুব মন যাব। প্ৰত্যেকটো ক্ষেত্ৰত উৎসাহ উদ্দীপনাৰে এওঁলোকক আগবঢ়া দেখা পোৱা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মনত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আহি থাকিব। গতিকে কিছু চঞ্চল ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব। লগতে ব্যক্তিগত ক্ষেত্ৰত এওঁলোকে নিজক বেছি প্ৰাধান্য দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ শুনি এওঁলোকে নাথাকে। নিজে যিটো ভাল পায় সেইটো কামহে কৰা দেখা যাব। আজি অকণমান ঘূৰা ফুৰা কৰিবলৈ মন যাব, কাৰণ ঘূৰা ফুৰা, খেলা ধূলা এনেধৰণৰ ক্ষেত্ৰৰ মাজেৰে আজি দিনটো এওঁলোকৰ পাৰ হ'ব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি নতুন নতুন চিন্তাধাৰাৰ উদয় হ'ব আৰু আনক নিৰ্ভৰ নকৰাকৈ এওঁলোকে স্বতন্ত্ৰভাৱে সকলো কাৰ্য কৰা পৰিলক্ষিত হ'ব। ধন ক'ৰবাত ইনভেষ্ট কৰাৰ পূৰ্বে অকণমান চাই চিতি ল'ব, কাৰণ আজি ইনভেষ্ট কৰা ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। লগতে এওঁলোকে পৰিয়ালৰ আজি বহুখিনি চিন্তা চৰ্চা কৰাও দেখা যাব। গতিকে পৰিয়ালৰ প্ৰত্যেকটো সদস্যৰ দায়িত্ব আপোনাৰ ওপৰতে আজি বৃদ্ধি পাব। আপোনাৰ গোপন কথা প্ৰিয়জনে গম পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে কৰ্মৰ পৰা আপুনি সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হৈ পৰিব। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। লগতে লিখা পঢ়াৰ নামত আজি দিনটোত আপোনাৰ সময়ৰ মাত্ৰা কিছু কমিব, কাৰণ খুব কম সময়হে এওঁলোকে লিখা পঢ়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ'ব। মনোৰঞ্জনত আপোনাৰ মন যাব, বিশেষকৈ মোবাইলৰ সৈতে ব্যস্ততা আজি এই ৰাশি ব্যক্তিসকলৰ খুবেই বৃদ্ধি পাব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা, যিকোনো কাম খুব ধুনীয়াকৈ ভাবি চিন্তি কৰাহে দেখা যাব। লৰা ধপৰাৰ মাজত আজি কোনো ধৰণৰ এওঁলোকে কাম নকৰে, লাহে ধীৰেহে কাম বনবোৰত আগবঢ়া দেখা যাব। আজি অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব ধৰিব। ধন আপোনাৰ সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ হাতত সিমান আপোনাৰ ধন নাথাকিব। হাতত থকা ধনবোৰ আজি সোনকালে খৰচ হৈ পৰাও পৰিলক্ষিত হ'ব। আজি অন্য ব্যক্তিয়ে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিব। গতিকে আনৰ প্ৰিয় পাত্ৰ আপুনি আজি হ'ব পাৰিব। সৰু সৰু কথাই মনত উৎসাহ উদ্দীপনা বৃদ্ধি কৰা পৰিলক্ষিত হ'ব। আজি বিশেষকৈ প্ৰেমত গোপনীয় কথাবোৰ সদৰি হৈ পৰাৰ সম্ভাৱনা আছে। গতিকে প্ৰেমৰ গোপন কথাবোৰ আপুনি সদৰি নকৰিব আজিৰ দিনটোত। এই ৰাশিৰ ব্যক্তিসকলে যাক খুব বিশ্বাস কৰে তেওঁৱেই হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে
সকলোকে আপুনি সোনকালে বিশ্বাস কৰি লোৱাৰ পৰাও দূৰত থাকিব। আজি কিন্তু ঘৰত শান্তিপূৰ্ণ পৰিৱেশ আপুনি লাভ কৰিব। ঘৰুৱা পৰিৱেশ আপোনাৰ বাবে আজি খুব সুন্দৰ। নিজৰ অনুভৱবোৰ এওঁলোকে আনক প্ৰকাশ কৰি খুব ভাল পোৱা দেখা যাব। গতিকে মনৰ কথাবোৰ আনক ক'বলৈ আজি মন যাব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশত দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত একাগ্ৰতা বাঢ়িব। এবাৰ যেতিয়া কিবা কাম কৰিম বুলি এওঁলোকে ভাবে সেই কামটো কৰিহে এৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰতো পৰিৱৰ্তনবোৰ আপুনি লক্ষ্য কৰিব পাৰিব, কাৰণ বিগত দিনত ধনৰ চলি থকা অভাৱ অনাটনবোৰ আজি কমিব আৰু যিকোনো কাম এওঁলোকে পৰিকল্পনা কৰিহে কৰা দেখা যাব। পৰিকল্পনা অবিহনে এওঁলোকে আজি কোনো ধৰণৰ কাম আৰম্ভ নকৰে। গতিকে দিনটো পৰিকল্পিতভাৱে পাৰ হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত অতিথি আলহী নতুবা কোনোবা মন পচন্দৰ ব্যক্তিৰ আগমনো হ'ব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি দিনটোত সুযোগ সুবিধা আপুনি লাভ কৰিব। প্ৰিয়জনৰ কিবা কথা পাহৰিব পাৰে, যিটো কাৰণত প্ৰিয়জনে আপোনাক খং ৰাগ নতুবা অভিমান কৰিব পাৰে। আজি মনত সদ্ভাৱৰ উদ্ভৱ হ'ব। গতিকে কাৰো প্ৰতি আজি নকাৰাত্মক চিন্তা এওঁলোকৰ মনত নাথাকে। খুব পজিটিভভাৱে দিনটো পাৰ হ'ব। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰ কোনোবাই হয়তো নিৰীক্ষণ কৰিবলৈ আহিব পাৰে। আপোনাৰ কাম বনবোৰ আজি পুনৰ কোনোবা ব্যক্তিয়ে চোৱা চিতা কৰিব। গতিকে কৰ্মত কিছু কাম বনবোৰ আপুনি ভালদৰে কৰিলে নিশ্চয় কোনো ধৰণৰ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বাহিৰা চিন্তাধাৰাবোৰ চলি থাকিব। গতিকে অকণমান নিজৰ মন স্থিৰ কৰি ৰখাৰ নিজেই চেষ্টা কৰিব। আজি কিন্তু সকলো কামত নতুনত্ব আহিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰতো আপোনাৰ আজি লাভৰ পূৰ্ণ যোগ দেখা গৈছে। গতিকে ধনৰ অভাৱ অনাটনবোৰ কিছু পৰিমাণে হ'লেও আজি কম হ'ব। আজি আনক সহায় কৰিবলৈ খুবেই মন যাব। গতিকে উপকাৰী মনোভাৱ আপোনাৰ ভিতৰত আহিব। প্ৰেম সম্পৰ্কত আপুনি আজি নতুন ব্যক্তিৰ সৈতে হয়তো প্ৰেমত কিছু আপোনাৰ যোগাযোগ হ'ব পাৰে। বাকী কিন্তু আপোনাৰ হাঁহিমুখীয়া স্বভাৱ নতুবা হাঁহিমুখীয়া ব্যক্তিত্বই সমাজত আপোনাক লোকপ্ৰিয় কৰি তুলিব। গতিকে সকলোৱে আপোনাক আজি আপোনাৰ ব্যক্তিত্বৰ বাবেই আপোনাক পচন্দ কৰিব। লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও কোনো ধৰণৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু প্ৰিয়জনৰ নামত আজি আপোনাৰ খৰচ কিছু হ'ব ধৰিব। আজি আধ্যাত্মিকতাৰ প্ৰতিও আস্থা বিশ্বাস কিছু বাঢ়িব। লগতে লিখা পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত্ব এই ৰাশিৰ ব্যক্তিসকলৰ বাঢ়িব, কাৰণ মোবাইলৰ সৈতে নতুবা টেকনিকেল ক্ষেত্ৰৰ সৈতে এওঁলোকৰ কিছু সম্পৰ্কবোৰ হ'ব ধৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।